বাহিৰৰ পৰা অসমলৈ উভতি আহিবলগীয়া ব্যক্তিসকলক আমি কেনেকৈ আনিব খুজিছো আৰু তেওঁলোক অহাৰ পিছত স্বাস্থ্য বিভাগে কি ধৰণে এই লোকসকলক অসমত কোভিড-19ৰ পৰিৱেশৰ লগত সংগতি ৰাখি কেনেকৈ আমি তেওঁলোকক চিকিৎসা টেষ্টিং আদি আগুৱাই লৈ যাব খুজিছো সেই বিষয়ে সবিশেষ জনাবৰ বাবে আজি মই এই সাংবাদিক মেলখন আহ্বান কৰিছিলো আৰু মই ভাবো যে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজ আৰু অসমৰ বাহিৰত অধিক উৎকণ্ঠাৰে সৈতে অসমলৈ উভতি আহিব খুজি অপেক্ষা কৰি থকা সকলোৱে এই কথাখিনি শুনি আমাৰ কৰণীয় কৰ্তব্যসমূহ আমি নিৰ্ধাৰণ কৰি ল'ব পাৰিম। পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছো যে কৰোনা বা কোভিড-19ৰ পৰিৱেশ এতিয়াও সংকটপূৰ্ণ বা আমাৰ বাবে বিপদমুক্ত হোৱা নাই, বৰঞ্চ যোৱাকালি নিশা ভাৰতৰ যোৱা সময়ছোৱাৰ ভিতৰত সৰ্বাধিক কোভিড-19ৰ গোচৰ যোৱাকালি ৰেজিষ্টাৰ কৰা হয় আৰু সেই পৰিপ্ৰেক্ষিতত কোভিড-19ৰ যি আমাৰ কাৰণে স্বাস্থ্যজনিত যি প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বান আমাৰ সন্মুখত নিৰন্তৰভাৱে আছে আৰু অনাগত দিনতো ই নিৰন্তৰভাৱে থাকিব যেতিয়ালৈকে আমি ভ্যাকচিন বা মেডিচিন এটা আমাৰ হাতত আহি নপৰে আৰু দ্যাট ইজ দ্য সাইন্টিফিক সলিউশন অফ কোভিড-19 তাৰ আগত আমি যিখিনি কৰি আছো সেইখিনি পৰিস্থিতিৰ লগত জোৰা মাৰি মানুহক আমি যিমান পাৰো বিপদমুক্ত কৰাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা বিশ্বজুৰি আজি কোভিড-19 3,04,2,886 জন ব্যক্তিক আক্ৰান্ত কৰিছে। 34,02,886 অৰ্থাৎ প্ৰায় 35 লাখৰ আমি ওচৰা-ওচৰি পাইছোগৈ। ইয়াৰ বিপৰীতে 10 লাখ লোক ইতিমধ্যে সুস্থ হৈছে আৰু পাৰ্চেন্টেজ অফ ৰিকভাৰী 31.8%। 2,39,653 গৰাকী ব্যক্তি মৃত্যুমুখত পৰিছে আৰু গ্লোবেল মৰ্টেলিটি ইজ 7.04। এগেইনষ্ট দ্যাট আমাৰ দেশখন এতিয়াও আমি বহুখিনি নিজকে বিপদমুক্ত কৰি ৰাখিও বৰ্তমান আমাৰ দেশখনে 37,336 সংখ্যাত ভৰি দিছে অৰ্থাৎ 37,336 people have tested positive আৰু ইয়াৰ ভিতৰত আমাৰ দেশখনৰ কাৰণে খুব এটা সন্তোষজনক তথ্য হ'ল যে 10,000 লোকে ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতি যাব পাৰিছে। সো ৰিকভাৰী ৰেট ইজ অলসো 26%। 1,223 গৰাকী লোকৰ মৃত্যু হৈছে আৰু ডেথ ৰেট ইজ 3.2%। এতিয়া যদি আমি অসমলৈ আহো কৰোনাক লৈ গৌৰৱ কৰাৰ কথা আহিবই নোৱাৰে, শংকা আমাৰ চলি আছে আৰু অনাগত দিনত আমি কি ধৰণে আগুৱাও আমি কোনেও অনুমান কৰিব নোৱাৰো। কিন্তু আজিৰ মুহূৰ্তত অসমৰ 42টা কেছৰ 32টা পজিটিভ কেছ আমাৰ সুস্থ হৈ ঘৰলৈ উভতিছে। সো আৱাৰ ৰিকভাৰী ৰেট ইজ 76.19%. So when the global recovery rate is 31%, বিশ্বত সুস্থ হোৱা সংখ্যা যেতিয়া 31%, ৰাষ্ট্ৰত সুস্থ হোৱাৰ সংখ্যা যেতিয়া 26%, অসমত সুস্থ হোৱা ৰোগীৰ সংখ্যা 76.19ত ভৰি দিছে। আমাৰ গোটেই এই প্ৰক্ৰিয়াটোত এজন লোকৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত
মৰ্টেলিটি ৰেট ইজ 2.3%। এইখিনি হ'ল আমাৰ এটা সামগ্ৰিক তথ্য। আগতে কোৱাৰ দৰে যে আমাৰ বিভিন্ন সময়ত টেষ্টিঙৰ কামো চলি আছে। আমি টেষ্টিঙো এতিয়া 10,000ৰ সংখ্যা পাৰ কৰিলোগৈ, অৰ্থাৎ আজিৰ দিনটোত 10,987 গৰাকী ব্যক্তিক আমি টেষ্ট কৰিবলৈ সক্ষম হলো। 10,987। 6টা টেষ্টিং লেবৰেটৰীয়ে কাম কৰিছে। গুৱাহাটীৰ প্ৰাইভেট হস্পিটেলসমূহক আমি এনকাৰেজ কৰিছো যে আপোনালোকে টেষ্টিং লেবৰেটৰী খোলক। ডিফু মেডিকেল কলেজতো আমি টেষ্টিং লেবৰেটৰী খোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো। আৰু টেষ্টিঙৰ ক্ষেত্ৰত উৰিষ্যা চৰকাৰে কৰাৰ দৰে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপতো টেষ্ট কৰাবৰ বাবে আমি ব্যৱস্থা হাতত লৈছো বা নিবিদা আদি আমি প্ৰকাশ কৰিছো। আৰু যদি সেইটো হয়, প্ৰাইভেট লেবৰেটৰীৰ লগত আমি PPP কৰিও টেষ্টৰ সংখ্যা বঢ়াব খুজিছো। কাৰণ অসমৰ বাহিৰৰ পৰা লোকসকল ঘূৰি অহাৰ লগে লগে টেষ্টিং ৰিকুৱাৰমেণ্ট উইল ইনক্ৰিজ মেনিফল্ড। এই বিষয়টো আমি দৃষ্টিগোচৰ ৰাখিছো। আমাৰ মই আনন্দ সহকাৰে জনাব খুজিছো যে অসম কেয়াৰৰ অধীনত 2,000 টকাকৈ অসমৰ বাহিৰত থকা লোকক আমি যি সহায় কৰাৰ আঁচনি লৈছিলো, এই আঁচনিয়ে 2,55,000 ব্যক্তিক স্পৰ্শ কৰিবলৈ এই মুহূৰ্তলৈ সক্ষম হৈছে। 2,55,500 গৰাকী ব্যক্তিৰ একাউণ্টত 2,000 টকাকৈ জমা হৈছে। এণ্ড বাই ফাৰ পাৰহেপছ আমাৰ দৰে ৰাজ্যই লোৱা এইটোৱে মেচিভ আউটৰিচ প্ৰগ্ৰেম বুলি, ইকনমিক আউটৰিচ প্ৰগ্ৰেম বুলি আমি ক'ব লাগিব। আৰু এই প্ৰগ্ৰেমটো আমি আৰু ষ্ট্ৰেংথেন কৰাৰ বাবে আমি চিন্তা কৰি আছো। কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত বা কিডনী ট্ৰান্সপ্লেণ্ট ৰোগীৰ ক্ষেত্ৰত আমাৰ সংখ্যা 852। অসম আৰোগ্য নিধিত দাতাৰ সংখ্যাই 108 কোটিলৈ স্পৰ্শ কৰিছে আৰু দাতাৰ সংখ্যা 50,000ৰ পৰা এতিয়া মাত্ৰ আমি 200 দূৰত আছো। অৰ্থাৎ এই আৰু 200 গৰাকী ব্যক্তিয়ে দান আগবঢ়োৱাৰ লগে লগে আৰোগ্য নিধিত দান দিয়া লোকৰ সংখ্যা 50,000 হ'ব। মই ভাবো যে অসমৰ চেৰিটেবল হিষ্ট্ৰীত 1 টকাৰ পৰা 1,000 টকাৰ পৰা 2 কোটি টকালৈকে এই ধৰণে জনসমুদ্ৰৰ অংশগ্ৰহণ কৰা এইটোৱে আটাইতকৈ ডাঙৰ চেৰিটেবল ড্ৰাইভ বুলি আমি ভাবিব পাৰো। ঘৰত গৈ ঔষধ যোগান ধৰা যিটো আমি এটা আঁচনি খুব কম দিনৰ ভিতৰত আৰম্ভ কৰিছিলো, সেই আঁচনিৰ জৰিয়তেও 3,142 গৰাকী ব্যক্তিৰ ঘৰত গৈ NHMৰ বিশেষকৈ আমাৰ আশা বাইদেউ, ANM সকল, MPW সকল, SW সকল, ফাৰ্মাচিষ্ট সকল সকলোৱে মিলি 3,142 গৰাকী ব্যক্তিৰ ঘৰত ঔষধ লৈ যাবলৈ সক্ষম হৈছে। এতিয়া মই আহিব খুজিছো আমাৰ ৰাইজে এটা সততে সুধি থকা প্ৰশ্ন এটা হ'ল যে আমি অসমলৈ কেতিয়া ঘূৰি আহিব পাৰিম। এতিয়া যদি আমি পৰিৱেশটো চিন্তা কৰোঁ, তেতিয়াহ'লে এটা কথা আমি দেখোঁ যে অসমৰ বাহিৰত 2,000 টকাটোৰ বাবে যেতিয়া আমি ফৰ্ম ফিল আপ কৰিব কৈছিলোঁ, 6,12,000 মানুহে আমাক ফৰ্ম ফিল আপ কৰিছিলে। বহুত ব্যক্তি আছে যোনে পঢ়ি আছে, 2,000 টকাটোৰ প্ৰয়োজনীয়তা নাই, চাকৰি কৰি আছে, 2,000 টকাৰ প্ৰয়োজনীয়তা নাই। তেনেকুৱা ব্যক্তিৰ সংখ্যা আৰু 2 লাখ হ'ব বুলি আমি সহজে ক'ব পাৰোঁ। আৰু এই 8 লাখ ব্যক্তিৰ লগত পৰিয়াল আছে। আমি নাম্বাৰ অফ ফেমিলি সুধিছিল, কোনোবাই 2জন দিলে, কোনোবাই 3জন ক'লে নাম্বাৰ অফ ফেমিলি মেম্বাৰ্ছ। সেই ধৰণে আমি চাব গ'লে ৰাজ্যখনৰ বাহিৰত আজিৰ দিনত অতি কমেও 20 লাখ লোক হেড কাউণ্ট হিচাপত আছে। ফেমিলি হিচাপত 8 লাখ, ষ্টুডেণ্ট হিচাপত 8 লাখ, বহুতৰ ফেমিলি নাই। কিন্তু যদি যাৰ 3টা 4টাকৈ সন্তান আছে, পুত্ৰ আছে, কন্যা আছে, পত্নী আছে,
এই গোটেইবিলাক মিলি আজি আমাৰ আমাৰ হাতত অসমলৈ উভতি আহিব লোকৰ সংখ্যা 20 লাখতকৈ কম নহব। সেইকাৰণে কোনো এখন ৰাজ্য চৰকাৰৰ কাৰণে এইটো সম্ভৱ নহয় যে প্ৰতিজন ব্যক্তিক আমি অসমলৈ উভতাই আনিম। আৰু বাহিৰা ৰাজ্যত উদ্যোগবিলাক খোলাৰ পিছত প্ৰতিজন ব্যক্তি হয়তো উভতি অহাৰো প্ৰয়োজনীয়তা নাথাকে। কাৰোবাৰ উদ্যোগটো বন্ধ হৈ আছিল, এতিয়া খুলি গ'ল। 4 তাৰিখৰ পৰা লকডাউনৰ যি নতুন নিয়ম আহিলে, যিবিলাক গ্ৰীণ ডিষ্ট্ৰিক্ট আছে, গ্ৰীণ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ব্যক্তিসকল ইয়াত উভতি অহাৰ সম্ভাৱনা বহুত পৰিমাণে কম হ'ব। কাৰণ তাতে বেপাৰ বাণিজ্য খুলিব, তাতে অফিচ কাছাৰী খুলিব। অসমলৈ আহিলে অহা যোৱা কষ্টৰ উপৰিও 14 দিনৰ কোৱাৰেণ্টাইনকে ধৰি এটা বিশাল ব্যৱস্থাৰ তেওঁলোক সন্মুখীন হ'ব লাগিব। আৰু মই ভাবো সেই দিশৰ পৰা আমি অসম চৰকাৰে এইটো কথাকে ৰাইজক ক'ব খুজিম যে যিসকল অহাৰ প্ৰয়োজনীয়তা আছে তেওঁলোকক যাতে আমি প্ৰথম অগ্ৰাধিকাৰ দিব পাৰো আৰু তেওঁলোকক আনাটোৱে যাতে আমি প্ৰথম লক্ষ্য হিচাপে আমি বান্ধি ল'ব পাৰো। যিসকল অহাৰ প্ৰয়োজনীয়তা নাই আৰু হটস্পটৰ পৰা আহিলে যিসকলে ৰাজ্যখনৰ প্ৰতিজন জনসাধাৰণৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে, মই অত্যন্ত বিনম্ৰতাৰে সৈতে তেওঁলোকক অনুৰোধ কৰিম যে আপোনালোকে আৰু কিছুদিন অপেক্ষা কৰক। কিন্তু যদি আজি য'ত হটবেড হৈ আছে, হটস্পট হৈ আছে, তাৰ পৰা যদি উভতি আহে আমাৰ ৰাজ্যখনৰ বৰ্তমানৰ পৰিৱেশটো বিনষ্ট হোৱাৰ সম্ভাৱনা থাকে। আৰু মই ঘৰলৈ ঘূৰি আহি মোৰ দেউতা মাৰ গাত কোভিড গতাই দিয়াৰ মই ভাবো আমাৰ নৈতিক অধিকাৰো নাথাকে যে মই এটা বেমাৰ লৈ আহিলো, প্ৰথমটো মোৰ ঘৰত আহি দেউতা মাকে দিম, মোৰ বুঢ়া ককা দেউতাক দিম। গতিকে মই ভাবো যে জাজমেন্ট আমি ব্যক্তিৰ ওপৰত এৰিছো, তেওঁলোকে জাজমেন্ট ল'ব। কিন্তু এই জাজমেন্ট লওঁতে মই অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপুনি য'ত আছে তাত যদি কুশলে আছে আৰু তাত যদি আপুনি উপাৰ্জনৰ সুবিধা 4 তাৰিখৰ পিছত ওলাই, তেতিয়াহ'লে আপুনি ঘূৰি অহাৰো কথা নাথাকে। লাহে লাহে শেষৰ ফালে আপুনি ঘূৰি আহিব পাৰে। কিন্তু আমি অসম চৰকাৰে কোনো ৰেষ্ট্ৰিকশ্যন নকৰো, কাৰণ আমি বিচাৰো যে মাতৃভূমিলৈ উভতি অহাৰ সকলোৰে অধিকাৰ আছে, আমি কাকো হাক দিব নোৱাৰো। কিন্তু বিনম্ৰতাৰে সৈতে আমি অনুৰোধ কৰিব পাৰো যে আপুনি যদি হটস্পটত আছে, আপুনি যদি উপাৰ্জন কৰিব পৰা কাৰখানাটো খুলি গ'ল, বা আপুনি যদি কাম কৰা দোকানখন আৰম্ভ হৈ গ'ল, আপুনি যদি কাম কৰা অফিচটো পুনৰ কাৰ্যক্ষম হ'ল, তেতিয়াহ'লে আপোনালোক 30 দিন 35 দিন পিছত আহিব পাৰে নেকি? এই কথাখিনি মই বিবেচনাৰ কাৰণে আমাৰ ৰাইজলৈকে এৰি থৈ গৈছো। কিন্তু আমি অসমৰ চৰকাৰ হিচাপে মাতৃভূমিলৈ উভতিব খোজা কোনো ব্যক্তিক বাধা দিয়াৰ অধিকাৰ আমাৰ নাই আৰু বাধা দিয়াৰ প্ৰশ্নও নুঠে। সেই কথাও মই স্পষ্ট কৰি দিব খুজিছো। এতিয়া অহা কালিৰ পৰা আমি উত্তৰ পূৰ্বৰ সকলো ৰাজ্যৰ দুৱাৰ অসমলৈ আমি মুকলি কৰি দিম। মানে অহাকালি ৰাতিপুৱাৰ পৰা যোনে যেনেকে উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ পৰা আহিব খোজে তেওঁলোক আহিব পাৰে। কোনো পাছ নালাগে, কোনো একো নালাগে। উত্তৰ পূৰ্বৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰসমূহক আমি জনাই দিছো যে উই হেভ অপেন আৱাৰ বৰ্ডাৰ উইথ অল নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ, চ দে কেন জাষ্ট কাম ইন। ইয়াত আৰু কোনো পাছ নালাগে, ক'তো লিখা লিখি কৰিব নালাগে, একো কৰিব নালাগে। আপোনালোক অসমলৈ আহক। অহাৰ লগে লগে জিলাৰ সীমান্তত আমি আপোনালোকৰ স্বাস্থ্য পৰীক্ষা কৰিম আৰু আমি যাক যেনেকে প্ৰয়োজন হোম কোৱাৰেণ্টাইন, ফেচিলিটি কোৱাৰেণ্টাইন বা আন ধৰণৰ হস্পিটাললৈকে লৈ যোৱাৰ যিটো ব্যৱস্থা সেইটো আমি হাতত ল'ম। গতিকে প্ৰথম আমি the first announcement is that we have opened our boundaries for all inbound person to Assam from the northeastern region states. ইয়াত ছিকিম অন্তৰ্ভুক্ত নহয়,
কাৰণ ছিকিম বেংগলৰ মাজেদি আহিব সো মাইনাছ ছিকিম anybody who wants to come back সেই ৰাজ্যৰ নাগৰিক নহয় অসমৰ ৰাজ্যৰ নাগৰিক যিসকল আহিব খোজে তেওঁলোকে অহা কালিৰ পৰা অসমলৈ উভতি আহিব পাৰে নিজৰ গাড়ী লৈ আহক অন্য উপায়েৰে আহক তেওঁলোক আহক কিছুদিন পিছত সেই ৰাজ্যৰ ৰাজধানীলৈকে আমি অসম ৰাজ্যিক পৰিবহনৰ বাছ আমি পঠিয়াম কিন্তু কেতিয়া আমি পঠাম সেইটো এতিয়া আমি ক'ব নোৱাৰো কাৰণ এইকেইদিন আমি অসমৰ ভিতৰত ডিব্ৰুগড়ত বন্ধ হৈ থকা গোৱালপাৰাত বন্ধ হৈ থকা আমাৰ নাগৰিকসকলক আমি ডিস্ট্ৰিক্ট ওয়াইজ যেটো আমি স্কিম লৈছিলো যে ইখন জিলাৰ পৰা সিখন জিলাত আহিব পাৰে সেই কামটোত আমি লাগি আছো গতিকে সেই কামখিনি শেষ হৈ যোৱাৰ পিছত 3-4-5 দিন পিছত আমি ডিমাপুৰ ইটানগৰ আগৰতলা এই অঞ্চলসমূহলৈকে আমি বাছ পঠিয়াম কিন্তু কোনোবাই বাছ পঠিওৱাৰ আগতে নিজে নিজে যদি গুছি আহিব খোজে তেওঁলোকৰ যান বাহন ব্যক্তিগত যান বাহন লৈ গুছি আহিব খোজে তেওঁলোক আহিব পাৰে কালিৰ পৰা অসমৰ সীমান্ত আমি উত্তৰ পূৰ্বৰ বসবাস কৰা অসমবাসী ৰাইজৰ বাবে আমি মুকলি কৰি দিছো so the first announcement is that Assam government has opened its boundary to all our northeastern regional states except Sikkim so that people of Assam who are temporarily at present in those states they can come without any obstruction subject to health checkup at the district boundary so এই পইণ্টটো আপোনালোকৰ ক্লিয়াৰ আছে কিন্তু ASTC আমি পঠাম কেইটামান দিন সময় লাগিব আৰু তেওঁলোকে আমাক পাৰমিশনৰ কাৰণে মই ইটানগৰত আছো মই পাছিঘাটত আছো মই কেতিয়া আহিব পাৰিম কি কৰিম একো খুৰিব নালাগে you can just walk in from today tomorrow morning so this is the first announcement of course ৰাতি 7টা বজাৰ পিছত নাহিব কাৰণ 7টাত অসমত আমি কাৰফিউটো 6টাতে ইম্পোজ কৰিম বুলি ভাবিছো আমি 6 to 6 কৰিম বুলি ভাবিছো instead of 7 to 7 সেই কাৰণে এনেকে আহিব যাতে 6 বজাৰ আগত অসমত আপোনালোক সোমাব পাৰে is it clear second ভাৰতৰ বিভিন্ন ৰাজ্যত উত্তৰ পূৰ্বক বাদ দি ভাৰতৰ বিভিন্ন ৰাজ্যত যিসকল ব্যক্তি বাস কৰি আছে আৰু অসমলৈ উভতি আহিব খোজে তেওঁলোকে এই নম্বৰটোত WhatsApp কৰিব লাগে সৰি মিস কল দিব লাগে WhatsApp নহয় মিস কল আৰু এবাৰ কৈ দিছো WhatsApp নহয় মিস কল জাস্ট মাত্ৰ এটা মিস কল কৰিব নম্বৰটো হ'ল 7415996 আপোনালোকে এবাৰ কৈ দিয়ক তেতিয়া মই বুজি পাম সবে ঠিক কৰি লিখিছে বুলি 74281599966 yes so এই নম্বৰটো আজিৰ পৰা আপোনালোকে মিস কল দিয়ক এই মিস কল দিয়াৰ লগে লগে 48 ঘণ্টাৰ ভিতৰত খুব ভালকৈ শুনিব আৰু এজন মানুহে 200 বাৰ 100 বাৰ মিস কল দিব নালাগে মাত্ৰ এবাৰ মিস কল দিয়ক আৰু 48 ঘণ্টা সময় ধৈৰ্যৰে আপোনালোকে অপেক্ষা কৰক আপোনালোকলৈকে এটা লিংক যাব এই লিংকটোত আপোনালোক কোন ৰাজ্যৰ পৰা আহিব কোলৈকে যাব কোলৈকে আপোনালোক ৰেলত আহিব খুজিব বাছত আহিব খুজিব নিজৰ গাড়ী লৈ আহিব খুজিব এইখিনিৰ কাৰণে আপোনালোকে কোনো ধৰণৰ তথ্য যি আমি বিচাৰিম সেই তথ্যখিনি লিপিবদ্ধ কৰি আপোনালোকে আমালৈকে লিংকটো পঠিয়াই দিয়ক এই লিংকটো স্বাস্থ্য বিভাগে নহয় অসম পুলিচে এই গোটেই কাৰ্য ব্যৱস্থা পৰিচালনা কৰিব অসম পুলিচৰ নোডেল অফিচাৰ হিচাপে এডিশনাল ডিজি জিপি সিং আৰু হৰমিত সিং এই দুই গৰাকী ব্যক্তিয়ে নোডেল অফিচাৰ
আৰু অল্টাৰনেট নোডেল অফিচাৰ হিচাপে এই দুইগৰাকী ব্যক্তিয়ে কাম কৰিব আৰু অসম পুলিচৰ পৰা আপোনালোকলৈকে কমিউনিকেশ্যন যাব যে 1547ত মিছ কল দি থৈছে তেওঁলোকে ইচ্ছা কৰিলে দ্বিতীয়বাৰ মিছ কল নিদিলেও হ'ব দিয়াত আপত্তি নাই কিন্তু নিদিলেও হ'ব So 9615471547 যেটো আমি হেলথ ডিপাৰ্টমেন্টৰ পৰা আগতে আমি কৰিছিলো তেওঁলোকৰ ওচৰলৈকে লিংকটো অটোমেটিক 48 ঘণ্টাত গুছি যাব সো তেওঁলোকে নতুনকৈ WhatsApp বা নতুনকৈ তেওঁলোকে মিছ কল নিদিলেও হ'ব তেওঁলোকলৈকে কমিউনিকেশ্যন বা লিংকটো নিজে নিজে গুছি যাব এইখিনি কাম 48 আৱাৰ্ছৰ ভিতৰত কৰিব লাগিব মিছ কল দিয়ক এটা মিছ কল দিয়ক দুটা তিনটা দিব নালাগে এটা মিছ কল দিয়ক 7428159966 সেকেন্ড যদি অলৰেডি 2000 টকা আৰ্থিক সাহায্যৰ কাৰণে 9615471547 যদি ফোন কৰিছিলে মিছ কল দিছিলে দ্বিতীয় 15471547 এই নম্বৰটোত যদি আগত কৰি থৈ দিছিলে যি 6,20,000 ব্যক্তিয়ে কৰিছিলে তেওঁলোকে দ্বিতীয়বাৰ নকৰিলেও হ'ব কৰিলে আপত্তি নাই কিন্তু নকৰিলেও হ'ব সো এতিয়া অকনমান আমি বুজি পাম যে নতুনকৈ কৰিব খোজা সকলে 7428159966 কৰক এইটো হল কৰিব কোৱা আৰু আগত 2000 টকাটোৰ কাৰণে যদি কোনোবাই কৰিছিলে তেওঁলোকে দ্বিতীয়বাৰ নকৰিলেও হ'ব এতিয়া এইখিনি হল সাধাৰণ জনতাৰ কাৰণে যিখিনি সাধাৰণ জনতা নিজে গাড়ী লৈ অহাৰ সক্ষমতা নাথাকিব নিজে বাস ভাড়া কৰিব নোৱাৰিব সেইটো এটা কথা কিন্তু যিখক আৰু এওঁলোকক আনোতে আমাৰ সময় লাগিব কাৰণ যদি 6 লাখ মানুহ আহু বুলি কয় 600 ট্ৰেইনছ লাগিব সো ইট উইল টেক টাইম 15 তাৰিখো গৈ যাব পাৰে 20 গৈ পাব পাৰে এই মাহটো গৈ পাব পাৰে আৰু তাতকৈ বেছি সময় যাব পাৰে ডিপেন্ডিং অন ইন্ডিয়ান ৰেলৱে আমাক কেইখন ৰেল দিয়ে গতিকে এইটো আমি বা বাসু আমি কলিকতালৈকে পঠাব পাৰিম খুব বেছি দিল্লীলৈকে পঠাব পাৰিম বেংগলোৰ আৰু মহাৰাষ্ট্ৰলৈকে তো পঠাব নোৱাৰো বহুত ব্যক্তি আমাক টুইট কৰে মোৰ লৰাটো বেংগলোৰত আছে স্যাৰ আনি দিয়ক আমি আনি দিয়াৰ কোনো ব্যৱস্থা আমাৰ হাতত নাই কাৰণ তাৰ পৰা মটৰ গাড়ী দি অহাটো সম্ভৱ নহয় প্লেনৰ সাৰ্ভিস ভাৰত চৰকাৰে একেবাৰে এলাও কৰা নাই কাৰণ কোনো পাইলটে প্যাসেঞ্জাৰ লৈ প্লেন চলাব নোখোজে তেওঁলোকে কয় যে আমাৰ কোভিড হৈ যাব গতিকে আমাকো বহুতে কৈ থাকে যেটো অহাৰ উপায় নাই কিন্তু যেতিয়া ৰেল গাড়ী আমাক স্পেশালি দিব সাপোজ আজি আমাৰ কৰ্ণাটকত 1 লাখ মানুহ আছে আমাক বাংগালুৰুলৈকে ৰেল এখন দিব বুলি আমি এটা অনুমান পাইছো 1000 মানুহহে আমি আনিব পাৰিম আফটাৰ সোশ্যাল ডিসটেন্স 100 বাৰ কৰ্ণাটকলৈকে যোৱাৰ পিছতে আহিব পাৰিব গতিকে প্ৰ্যাকটিক্যাল অসুবিধাটো আমাৰ সন্মুখত থাকিব গতিকে এই যেটো ইভাকুৱেশ্যন প্ল্যান টিভি তেলেঙ্গানাৰ পৰা ৰাঞ্চিত যাতে এনেকুৱা লাগিলে যেন গোটেইখনে আহি গল নহয় মাত্ৰ 1000 মানুহে আহিছে গতিকে ইট ইজ এ ভেৰি টাফ জব কঠিন সময় কঠিন কাম ইট উইল টেক টাইম কিন্তু কিছুমানে কালি আহিব খোজে পৰখি আহিব খোজে আৰু তেওঁলোকৰ নিজৰ গাড়ী মটৰ বা বাহন তেওঁলোকে ভাড়া কৰি আনিব পৰা অৱস্থাত আছে তেওঁলোকে এই নম্বৰটোলৈকে ইমেইল কৰক assamtransportrelief@gmail.com Assam Transport Relief all small letter in one word without any break Assam Transport Relief all are one word আমি এখন জেৰক্স কৰি আপোনালোকক দি দিম Assam Transport Relief@gmail.com এই নম্বৰটো এবাৰ চিফ সেক্ৰেটাৰী ডাঙৰীয়াই তেওঁৰ টুইটতো এই মেইলটোৰ কথা উল্লেখ কৰিছিল
ইয়াত যিসকলে নিজে নিজে গাড়ী লৈ আহিব খোজে তেওঁলোকে মেইল পঠাব পাৰে আমি কালিৰ পৰাই তেওঁলোকক পাছ দিয়া আৰম্ভ কৰিম আজি ইনফেক্ট যোৱাকালি ৰাতি বিহাৰৰ পৰা দল এটা আহি পালে কালাপাহাৰত তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে অলপ পিছতে 18 জনীয়া দল এটা আৰু আহি আছে অহাকালি ৰাতিপুৱা গুজৰাটৰ পৰা আৰু এটা দলে যাত্ৰা আৰম্ভ কৰিব গতিকে যিসকলে নিজৰ গাড়ী ভাড়া কৰি বাস বা ট্যাক্সি বা ট্ৰান্সপোৰ্ট কৰি আহিব খোজে তেওঁলোকে আসাম ট্ৰান্সপোৰ্ট ৰিলিফ @gmail.com তেওঁলোকে অনতি পলমে ইয়াতে মেইল কৰক আমি তেওঁলোকক মেইলতে পাছ পঠাই দিম আৰু অহাকালি ৰাতিপুৱাৰ পৰা তেওঁলোক আহিব পাৰিব সো ইন নাটসেল এই কি পইণ্ট ফৰ প্ৰেছ কনফাৰেন্স বুলি মই এখন আমি বনাইছো মই সেইখন গাই দিম আপোনালোকৰ যদি কিবা কনফিউজন থাকে ক'ব নহলে সকলোৰে মোবাইলত আমি পঠাই দিম 6.28 lakhs have registered on 9615471547 for Assam Cares financial assistance. They need not register themselves again for the passes. Register mane miss call dibo na lage. Eto enake likhi dibo they did not give miss call. Register boli kole digdar hobo. They will be sent a link in 48 hours which they can fill up in their details for the travel. Eto hol eta point. Ditiyoto hol those who have not sought financial assistance but want to come to Assam may please give a missed call on 7428159966. For those who wants to travel with their own vehicle, they should apply on Assam Transport Relief @gmail.com. 18 So okay, WhatsApp kori di. Ba eta copy sabo di. Register to kati miss call boli kori likhi di. Etia second point to hol মই এটা বিনম্ৰতাৰে সৈতে আহ্বান জনালো যে যিসকলে আহিব নুখুজে তেওঁলোক যদি তাতে কাম আছে থাকিছে বা ৰেলত বা বাছত ৰেজিষ্ট্ৰেচন পোৱাত আৰু অসুবিধা হ'ব এই ব্যক্তিসকলৰ বাবে আমি অহা 15 তাৰিখে প্ৰতি মাহৰ 15 তাৰিখে আমি একোটাকৈ আৰ্থিক অনুদান আমি প্ৰেৰণ কৰিম নেক্সট যিমান দিনলৈ আমি পাৰি থাকো যে মই আহ্বান জনালো যে আপোনালোক নাহিলে ভাল যদি ৰেড জোনত আছে হটস্পটত আছে আপোনালোকৰ যদি ৰেল নাই পোৱা বাস নাই পোৱা নিজৰ গাড়ী নাই আমি দিয়া ৰেলটো নম্বৰ লাগোতে দেৰি হ'ব গটিকে আপোনালোকলৈকে আমি প্ৰতি মাহত 2000 টকা পঠাই থাকিম This may be for 2 months 3 months আমি যেতিয়ালৈকে এটা স্বাভাৱিক অৱস্থা ঘূৰি নাহে আমি আপোনালোকৰ একাউণ্টত 2000 টকা আমি দি থাকিম যোৱা 2,55,000 মানুহক আমি দিলু ভেৰিফিকেশনৰ পিছত হয়তো আৰু 1 লাখ মানুহক আমি দিব পাৰিম 3.5 লাখ 4 লাখ মানুহে পাব এইখিনি লোকক যেতিয়ালৈকে তেওঁলোক অসমত ঘূৰি নাহে আমি তেওঁলোকৰ একাউণ্টত এটা পুঁজি আমি 2000 টকা মান্থলি আমি দি থাকিম নিজৰ জায়গাত ৰেষ্টুৰেন্ট খুলিব এতিয়া নিজৰ জায়গাত ইন্ডাষ্ট্ৰি খুলিব যদি আপোনালোক গ্ৰীণ জোনত আছে অতিৰিক্তকৈ অসম চৰকাৰৰ পৰা এই পুঁজিটো পালে আৰু আপোনালোক নাহিলে আমাৰ প্ৰেছাৰ কমিব কাৰণ আমাৰ হস্পিটাল বেড কোৱাৰেণ্টাইন আমাৰ যেটো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু প্লাস ৰেল আমি ইমান নাপাও 6 লাখ মানুহক আনিবৰ কাৰণে গতিকে যিসকল নাহিলেও হয় তেওঁলোক একেবাৰে পূজাৰ সময়ত অসমত আহক আৰু যিসকলৰ নহয় আমি উপায় নাই যাব লাগিবই মাতৃভূমিলৈকে উভতি আহাত কাৰো বাধা নাই খালি আমি লজিষ্টিকটো অৰ্গানাইজ কৰিব লাগিব এইটো হল অহাৰ ক্ষেত্ৰত এতিয়া আমি নেক্সট প্ল্যান লৈছো যে অহাৰ পিছত আমি কি কৰিম কাৰণ অসমৰ ৰাইজৰ মনত বহুতৰ প্ৰশ্ন আছে যে এই মানুহখিনি আহিলে কৰোনা আহি যাব নেকি
So there is another set of people যোনে মোক কালি পৰখিৰ পৰা প্ৰশ্ন কৰি আছে যে স্যাৰ এই মানুহবোৰ আহিলে আহাটো আমি বিচাৰো কিন্তু আহিলেতো আজি আমাৰ ইয়াত যেটো পৰিবেশ হেতু বেয়া হৈ যাব হেতু বেয়া হৈ নাযায় বুলি আমি কোনেও ক'ব নোৱাৰো যোৱা কালি আপোনালোকে মোৰ এটা টুইট দেখিছিলে মুম্বাইৰ পৰা ক্যান্সাৰ পেশেন্টখিনিক ফ্লাইটেদি ইভাকুৱেট কৰাৰ কাৰণে আমি এটা প্ৰাৰম্ভিক আলোচনা চলাইছিলো ভাৰত চৰকাৰৰ সিভিল এভিয়েশন মিনিষ্ট্ৰি আমাক কলে যে তোমালোকক অনুমতি দিম নিদিম পিছৰ কথা কিন্তু অনুমতি দিলে কিন্তু টেষ্ট লগত টেষ্ট ৰিজাল্ট লৈ আহিব লাগিব এয়াৰপোৰ্টত উঠুতে আমি টেষ্ট কৰিলো টেষ্ট কৰাৰ লগে লগে দুজন ৰোগীক আমি অসম ভৱনৰ কেম্পাছটোৰ ভিতৰতে আমি দুজন ৰোগীক পজিটিভ পালো তামানে যেতিয়া অসমলৈ এই 6 লাখ লোক হুমাই আহিব 5 লাখ 4 লাখ লোক হুমাই আহিব অসমৰ জনস্বাস্থ্যৰ প্ৰতি স্বাভাৱিকভাৱে এটা ভাবুকিৰ সৃষ্টি হ'ব আৰু আমি যদি সেইটো পাৰ কৰিব পাৰো আজি আমি নিজৰ ভিতৰতে কথা পাতোতে কৈছো যদি সেইটো ভাবুকি আমি পাৰ কৰিব পাৰো হসাকৈ আমি নিজকে নিজে কংগ্ৰেচুলেট কৰিম কোনোবাই আমাক কংগ্ৰেচুলেট কৰক নকৰক আমি নিজকে নিজে কংগ্ৰেচুলেট কৰিম যে হয় ডাঙৰ কাম এটা আমি কৰিলো বাট মই ভাবো সেই কংগ্ৰেচুলেশনটো পোৱা ইমান সহজ নহয় কাৰণ আমি এটা নিশ্চিত প্ৰত্যাহ্বানৰ মাজেদি আমি যাবই লাগিব এতিয়া আমি প্ল্যান কৰিছো কি যে এই লোকসকল অহাৰ লগে লগে শ্ৰীৰামপুৰ আৰু বক্সিহাটত পুলিচৰ একোজন এসপি নেতৃত্বত আৰু আমাৰ হেলথ ডিপাৰ্টমেন্টৰ এডিশনাল ডিৰেক্টৰ ৰেংকৰ দুজন অফিচাৰৰ নেতৃত্বত আমাৰ এটা জয়েন্ট পোষ্ট বহিব এই জয়েন্ট পোষ্টৰ কাম হ'ব কি যে মোৰ গাড়ীখন মই আহিলো আহাৰ লগে লগে মই চাম যে মই কোন জিলাত আহিব খুজিছো মোৰ ডেষ্টিনেশ্যন কি যে মোৰ ডেষ্টিনেশ্যন বৰপেটা মোৰ ডেষ্টিনেশ্যন বঙাইগাঁও মোৰ ডেষ্টিনেশ্যন চিৰাং মোৰ ডেষ্টিনেশ্যন কোকৰাঝাৰ মোৰ ডেষ্টিনেশ্যন ধুবুৰী মোৰ ডেষ্টিনেশ্যন গোৱালপাৰা তেতিয়াহলে মোক বক্সিহাট শ্ৰীৰামপুৰ গেটৰ পৰা পুনে পুনে কোকৰাঝাৰ সাই ষ্টেডিয়ামলৈকে লৈ যাব কোকৰাঝাৰ সাই ষ্টেডিয়ামত তেওঁলোকৰ ৰেজিষ্ট্ৰেচন হ'ব চাহ কফি দিয়াৰ পিছত তেওঁলোকক আমি ৰেজিষ্ট্ৰেচন কৰিম ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যিসকলৰ স্বাস্থ্য ভাল তেওঁলোকক আমি হোম কোৱাৰেণ্টাইনৰ ষ্টাম্প মাৰিম আৰু তেওঁলোকক আমি যাবৰ কাৰণে অনুমতি দিম এই যেটো যাবৰ কাৰণে অনুমতি দিম তাৰ এটা অনলাইন পোৰ্টেল থাকিব ডিসি বৰপেটা ডিসি চিৰাঙে লগে লগে গম পাব যে কোকৰাঝাৰৰ পৰা অমুক কেজন মানুহ হোম কোৱাৰেণ্টাইনৰ কাৰণে মোৰ জিলালৈ পঠাই দিছে so they will be immediately taken care of যি কেজনৰ সিম্পটম শো কৰিব তেওঁলোকক আমি কোকৰাঝাৰত ৰাখি থম ৰাখি তেওঁলোকক আমি টেষ্ট কৰিম কাৰোবাক আমি 5 দিনো ৰাখিম 14 দিনো ৰাখিম according to the situation যিসকলে নলবাৰী কামৰূপ মহানগৰ কাৰ্বি আলং নৰ্থ কাছাৰ নগাঁও মৰিগাঁও মঙলদৈ এই জিলাকেখনত যিসকলে যাব তেওঁলোকক শ্ৰীৰামপুৰ গেটত এখন অথৰাইজেশ্যন দিয়া হ'ব যে নন ষ্টপ মুভমেন্ট আপ টু সৰু সজাই ষ্টেডিয়াম তাতকৈ আগত গলে পুলিচে তেওঁলোকৰ গাড়ী ৰাখিব সৰু সজাই অহাৰ লগে লগে আকৌ আমি তেওঁলোকক টেষ্ট কৰিলো স্ক্ৰিনিং কৰিলো যোন হোম কোৱাৰেণ্টাইনত যাব লাগিব হল হোম কোৱাৰেণ্টাইনত গল যোন ফেচিলিটিত থাকিব লাগিলে ফেচিলিটিত থাকিলে যোন হস্পিটালত আহিব লাগিলে হস্পিটালত আহিব কিন্তু যিজন মানুহৰ ওপৰত আমি যি সিদ্ধান্তই নলও কিয় হেতু এটা অনলাইন পোৰ্টেলত থাকিব যাতে জিলাৰ উপায়ুক্তসকলে গম পাব আমি জনাব নালাগে পাছৱৰ্ডৰ তেওঁলোকৰ লগত ডেস্কবোৰ্ড হিচাপত সদায় এটো সন্মুখতে থাকিব তেওঁলোকে গম পাব যে মোৰ জিলালৈ কিমান মানুহ হোম কোৱাৰেণ্টাইনৰ কাৰণে আহি আছে তেওঁলোকৰ এড্ৰেছ কি তেওঁলোকৰ ফোন নম্বৰ কি তেওঁলোকৰ এৰিয়া কি যিসকলে লখিমপুৰ তেজপুৰ বিশ্বনাথ ধেমাজি যাব তেওঁলোকক আমি তেজপুৰলৈকে পাছ দিম তেজপুৰত স্বাস্থ্য পৰীক্ষা হোৱাৰ পিছত
তেওঁলোক তেজপুৰতে থাকিব নে ধেমাজিলৈকে যাবগৈ, লখিমপুৰলৈকে যাবগৈ, সেইটো তেজপুৰত সিদ্ধান্ত হ'ব। যিসকলে যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউলৈকে যাব, তিনিচুকীয়ালৈকে যাব, তেওঁলোকক এই প্ৰক্ৰিয়াটো যোৰহাটত কৰা হ'ব। আৰু বৰাক উপত্যকালৈকে যিসকল যাব, নন ষ্টপ ট্ৰেভেলৰ মাজেদি তেওঁলোকে শিলচৰত ৰিপৰ্ট কৰিব আৰু শিলচৰত এই প্ৰক্ৰিয়াটো তেওঁলোকে সমাধান কৰিব লাগিব। আজি আমি আৰু এটা সিদ্ধান্ত লৈছো MHA গাইডলাইনৰ ওপৰত ভিত্তি কৰি, যে বহুত ব্যক্তি থাকিব যোনে চৰকাৰী কোৱাৰেণ্টাইন চেণ্টাৰত থাকিব, ফটো ফেচবুকত দিব, অমুকত দিব যে খোৱা ভাল হোৱা নাই, এই ধৰণৰ এটা এক শ্ৰেণীৰ মানুহ আমাৰ মাজত থাকিব। MHA গাইডলাইন মতে যে কোৱাৰেণ্টাইন চেণ্টাৰত চৰকাৰে ৰাখিব লাগে তেনেকুৱা কোনো কথা নাই। তেওঁলোক নিজৰ হোটেলতো থাকিব পাৰে ইফ দে ওৱান। চ' এই 5খন চহৰতে আজিৰ পৰা আমাৰ উপায়ুক্তসকলে কিছু হোটেলত আমি ৰেট ফিক্স কৰিম খুব কম দামত, যে ব্ৰেকফাষ্ট, ডিনাৰ, লাঞ্চ আৰু ৰাতি থকা 5,000 টকা, সাপোজ 500 টকা, 1,000 টকা, 2,000 টকা। আমি কোৱাৰেণ্টাইনত যাক ৰাখিম তেওঁক আমি কাৰ্ডখন আগুৱাই দিম যে আপোনালোকে যদি চৰকাৰী কোৱাৰেণ্টাইনত থাকিব নোখোজে, আপোনালোকৰ অপশ্যন আছে, অমুকখন হোটেলত যাব পাৰে। তাতো আমাৰ ডক্টৰ থাকিব, তাত আমাৰ অফিচাৰ থাকিব। ৰাতিপুৱা মোবাইল ডক্টৰে সদায় ৰাতিপুৱা হোটেল কেইখনত গৈ সকলোৰে স্বাস্থ্য পৰীক্ষা কৰিব। হোটেলৰ পৰাই আমি চোৱাব আনিম। তেওঁলোকে হোটেলত নিজৰ আৰ্থিক পৰিৱেশ অনুসৰি টেলিভিছন, কম্পিউটাৰ, এই ধৰণৰ যি সুবিধা আছে সেই ধৰণৰ সুবিধা উপভোগ কৰি তেওঁলোকে হোটেলত থাকিব পাৰিব, যিটো পেইড কোৱাৰেণ্টাইন। আৰু MHA ফ্ৰেছ গাইডলাইন আমাক সেই ধৰণে দিছে। কিন্তু যিসকলে আমাৰ লগত থাকিব খুজিব, আমি যি ধৰণে এতিয়ালৈকে সাধ্য অনুসৰি ৰাইজক ৰাখিছো, আমাৰ খোৱা বোৱা অন্ততঃ ভাৰতৰ বহুত ৰাজ্যতকৈ বেয়া বুলি নকওঁ, ভাল বুলি কোৱাৰ পৰিৱেশ নহয়। কিন্তু যিসকলে আমাৰ লগত থাকিব তেওঁলোকে আমাৰ লগতো থাকিব পাৰিব। আমি বিভিন্ন কম দামৰ পৰা একেবাৰে ৰেডিশ্যন হোটেললৈকে আমি ৰেট কণ্টেক্ট কৰি ল'ম। যিটো হোটেলতে তেওঁলোক যাব খোজে তেওঁলোকে যাব পাৰে, সেইটো হ'ব পেইড কোৱাৰেণ্টাইন। এইখিনি ব্যৱস্থা আমি আৰম্ভ কৰিব খুজিছো। আমি যি 5টা চেণ্টাৰৰ কথা কলো, সেইখিনি এক্টিভেট হওঁতে আমাক 48 ঘণ্টা লাগিব। এই 48 ঘণ্টা যিকোনো জিলাৰ যি ব্যক্তিয়ে যদি শ্ৰীৰামপুৰ, বক্সিহাট দি সোমায়, তেওঁলোক পোনে পোনে সৰুসজাই ষ্টেডিয়ামলৈকে আহিব। কাৰণ দুদিনত আমি প্ৰস্তুত হওঁতে আমাক সময় লাগিব। এই গোটেই কামখিনি, প্ৰট'কলখিনি আজি আমি কৰি উলিয়াইছো। গতিকে এই গোটেইখিনি কৰোঁতে আমাক অলপ সময় লাগিব। এই দুদিনত যি পাছ ইছ্যু হ'ব, এই দুদিনত যি মানুহ আহিব, তেওঁলোক কিন্তু কোকৰাঝাৰো নাযায়, তেজপুৰো নাযায়, যোৰহাটো নাযায়, পোনে পোনে তেওঁলোক গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামলৈকে আহিব আৰু তেওঁলোকক আমি গুৱাহাটীতে কোৱাৰেণ্টাইন কৰিম ফৰ দ্য ফাৰ্ষ্ট 2 days। বাট আফটাৰ ডেট এই প্ৰট'কলটোৱে কাম কৰা আৰম্ভ কৰিব। আপোনালোকৰ মনত শেষত প্ৰশ্ন থাকিব যে MHA গাইডলাইন মতে যিখিনি ৰেষ্ট্ৰিকশ্যন দিছে অসমত কি হ'ব। সেই বিষয়ে অহাকালি চৰকাৰৰ ফালৰ পৰা আপোনালোকক ডিটেইল গাইডলাইন দিয়া হ'ব। আজি মুখ্য সচিবৰ নেতৃত্বত গাইডলাইন কিছু বনিব। ৰাতি আমি আৰু অলপ জিলা উপায়ুক্তসকলৰ লগত চিন্তা চৰ্চা কৰি ল'ম, যেতিয়া আমি ভিডিঅ' কনফাৰেন্সত তেওঁলোকক ৰাতি লগ পাম। ৰাতিপুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাসভৱনত এখন বৈঠক হোৱাৰ পিছত গধূলিৰ ফালে আপোনালোকক আমি ফ্ৰেছ গাইডলাইন দিম। কিন্তু সাফিচিয়েণ্ট টু মেনশ্যন যে গ্ৰীণ জোনত ইকনমিক এক্টিভিটি বাঢ়িব, ASTC বাছ নিয়মিতভাৱে চলিব। এতিয়া যিবিলাক মানুহে কৈ আছে 104 ফোনত পোৱা নাই, পাছ পোৱা নাই, টিকট পোৱা নাই, তেওঁলোকৰ কাৰণে অহা 4 তাৰিখৰ পৰা অসমত নিয়মীয়া ASTC সেৱা আৰম্ভ হ'ব। খালি 50% সিটত মানুহ যাব, বাকী 50% যি ASTCৰ লোকচান হ'ব সেইটো ৰাজ্য চৰকাৰে বহন কৰিব। আগতকৈ বাছৰ সংখ্যা কমিব। ঠিক সেইধৰণে বিভিন্ন ইকনমিক এক্টিভিটি চলিব।
আৰু অসমৰ ক্ষেত্ৰত আমি কাৰফিউটো 7 to 7 নকৰি আমি 6 to 6 কৰিব খুজিছো, যাতে কোনোবা এজন মানুহ ৰাতিপুৱা 7টাত এএছটিচিত বহিলে গধূলি 7টাৰ আগতে তেওঁলোকে যাতে গৈ তিনিচুকীয়া পাব পাৰে, কাৰণ এই নন ষ্টপ জাৰ্নি বিলাকো আৰম্ভ হ'ব। গতিকে যিসকল ব্যক্তিয়ে এএছটিচি বাছৰ অপেক্ষাত আছিলে, পাছ পোৱা নাই, বিভিন্ন ধৰণে আমাকো টুইট ফেচবুকৰ জৰিয়তে যত্ন কৰিছে, তেওঁলোকক আমি ক'ব খোজো যে 4 তাৰিখৰ পৰা আপোনালোকে নিয়মিত এএছটিচি সেৱা আপোনালোকে লাভ কৰিব। এতিয়া অৰেঞ্জ জোনত যাব পাৰিব নে নাই, ৰেড জোনত যাব পাৰিব নে নাই, এই গোটেই ডিটেইলছ নীতি নিৰ্দেশনা অহা কালিহে আমি আপোনালোকক দিব পাৰিম। গতিকে এই সম্পৰ্কত যিখিনি এমএইচএৰ ফ্ৰেছ গাইডলাইনৰ ওপৰত আপোনালোকৰ যিখিনি প্ৰশ্ন, সেইখিনি আমি অহাকালি উত্তৰ দিব চেষ্টা কৰিম। আজি আমি আপোনালোকক অসমৰ বাহিৰৰ পৰা কেনেকে মানুহক উভতাই আনিব পাৰি, উভতাই অনাৰ পিছত হেল্থ ডিপাৰ্টমেণ্টে কি ধৰণে ৰেছপন্স কৰিব, এই গোটেই ব্যৱস্থাটোৰ বিষয়ে আমি আপোনালোকক অৱগত কৰালো। সৰুকৈ ধুবুৰীত আমি যিখিনি ৰেণ্ডম চেকিং কৰিছিলো তাৰ ৰিজাল্ট নিগেটিভ আহিছে, তাৰমানে কমিউনিটি লেভেলত ধুবুৰী জিলাটো কোভিড স্প্ৰেড হোৱা নাই বুলি সৰুকৈ দাবী কৰিব পৰা এটা পৰ্যায়ত আছে। বঙাইগাঁৱত টেষ্টসমূহ গুৱাহাটী মেডিকেল কলেজত চলি আছে, অহাকালি তাৰ আমি ৰিজাল্ট দিব পাৰিম। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। Borders with northern state, once it starts, is there will be some window time frame that of closing? No, as of now we are not closing unless some state become red. But ulai joato ami nidiu. Only coming. Ulai jabor karone they have to have a pass from Meghalaya government. They have to have a pass from Nagaland government. So all inward journey will remain open. But outward journey will depend on the other states. Ami kintu ulai jaote bon kori, humaote ami bon nokoro. Aro there is no window, at least next 10 days they can enjoy this. Private bus চলাৰ কাৰণে আমি সিদ্ধান্ত লোৱা নাই, মই কাৰণে আপোনালোকক কৈছো যে এই সম্পৰ্কে প্ৰশ্নখিনি কালি কৰিব। হয়তো আন্ডাৰ এএছটিচি চলিব বা কিবা এটা ব্যৱস্থা হ'ব, that I will be able to answer tomorrow. আহিব পাৰিব, খালি ঘূৰি যাব নোৱাৰে আৰু হৈ গ'ল। আমি কৈ থাকোতে মিছ কল আহিয়ে গ'ল, এতিয়া খবৰ ল'লে চাই দিয়েচোন কমি কিমান আহিল, এতিয়ালৈকে আহিয়ে গ'ল। মুম্বাইৰ বাহিৰে 1 মিনিট কওকচোন। সেইটো এতিয়া টেণ্ডাৰ দিছোহে, কোনোবা আগবাঢ়ি আহিবও লাগিব। প্লেনটোতো আমি যিমান লাগে, আমি যদি 6 লাখ মানুহ আহে তেতিয়াহ'লে নিত 60,000 টেষ্ট কৰিব লাগিব। এতিয়া ডিপেণ্ড কৰিব কিমান মানুহ বাহিৰৰ পৰা সোমাই আহে, এটাও লগীয়া নকৰিবলগীয়া হ'ব পাৰে। যদি মানুহে নাহে, আজি আমাৰ আবেদনৰ পিছত ধৰি ললো মানুহ নাহিলে, 100 জন আহিলে, 200 জন আহিলে, 400 জন আহিলে, প্লেন একো নাই। প্লেনটো অসমবাসী ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব যে কিমান আহিলে। যদি কোনো নাহে আমি একোৱে কৰিব নালাগে, কাৰণ আমাৰ হাতত থকা 6টা লেবৰেটৰী এনাফ। কিন্তু কালি যদি 5,000 মানুহ সৰু সজাই ষ্টেডিয়ামত আহি গ'ল তেতিয়াতো কৰিব লাগিব। গতিকে এইটো নহ'লে 5,000 মানুহক টেষ্ট নকৰালৈকে সিমান দিন তেওঁলোকক হোটেলত ৰাখিব লাগিব। গতিকে আমি এলাও কৰাৰ আমাৰ কোনো পাৱাৰ নাই। মাতৃভূমিলৈকে এতিয়া মাতৃভূমিলৈকে উভতি অহা মানুহক আমি শ্ৰীৰামপুৰত ক'ত ৰাখিম? কালি যদি কলিকতাৰ পৰা, মই কৈ দিছো, কালি যদি কলিকতাৰ পৰা 5,000 মানুহ আহি উপস্থিত হৈ গ'ল, আমি তেওঁলোককতো শ্ৰীৰামপুৰ গেটত ৰাখিব নোৱাৰো, আল্টিমেটলিটো গুৱাহাটী সোমোৱাবই লাগিব। সেইকাৰণে এইটো আপোনালোকক প্ৰশ্নটো কৰোতে আপোনালোকে চাওক, মই টেষ্ট কৰি ফূৰ্তি নাপাওঁ। এতিয়া যদি মানুহ আহে তেতিয়া টেষ্ট কৰিব লাগিব। এতিয়া কিমান মানুহে কি নাহে সেইটোতো ভগৱানে মোক ইমান শক্তি দিয়া নাই যে এইটো মই আজিয়ে ক'ব পাৰিম যে 3 তাৰিখে কিমান আহিব, 6 তাৰিখে কিমান আহিব। ডিপেণ্ড কৰিব।
চাওক এতিয়ালৈকে আমি যেটো কথা কৈছো এটো হল অসমৰ বাহিৰৰ মানুহখিনি ভিতৰৰখিনিক যি টেষ্ট কৰিব লাগে কিমানটো মোটামুটি আমি সম্ভালি আছো আমাৰ হাতত ILI আৰু সাৰি তাৰমানে ইনফ্লুয়েঞ্জা লাইক ইনফেকশন বা ৰেসপিৰেটৰি সিনড্ৰোমত যিখিনি আমাক কৰিব কৈছে ICMR আমি সেইখিনি কৰি আছো আৰু তাত আমাৰ মেডিকেল কলেজৰ ডক্টৰ কেজন ফেটিগ হৈ গৈছে দিনে ৰাতিয়ে কাম কৰি তেওঁলোকৰ মই নাজানো কিমান দিন চলাই ৰাখিব পাৰি দে আৰ আন্ডাৰ ট্ৰিমেন্ডাস প্ৰেছাৰ কিন্তু এতিয়ালৈকে কৰি আছে আমাৰটো ইমান সিৰিয়াস পেশেন্ট একো নাই এতিয়ালৈকে আমি প্লাজমা আমি থেৰাপি কৰিব লাগিলে কৰিব পাৰিম আমাৰ ডক্টৰ সকলে বিদ্যাটো জানে কিন্তু ভাল পেশেন্টকটো প্লাজমা থেৰাপি নহয় ICU থাকিলে হয় From today, Assam government is allowing the people from entire northeastern region to come in, provided that they are ready for quarantine and ready for a detailed health checkup at the border post. So far as outside the people who are residing outside Assam, we are providing a number where they will give a missed call. Then we will send a link to them. They will fill up the link and a database will be generated and according to the capacity or the railway coach which will be provided by Indian Railway will prioritize their train, will prioritize their bus services. But so far as those who wants to come by their own vehicles, we are going to issue pass from today itself and they can come into Assam at any point of time subject to the condition that they should be ready to abide by the protocol fixed by Health and Family Welfare Department. মুম্বাই বাহিৰে বাকি যিবিলাক পেশেন্ট আপোনালোকে ভাবিছিল এয়াৰলিফ্ট কৰি আনাৰ কথা এটা তেওঁলোকৰ কি হ'ব এতিয়া আমাৰটো প্ৰথম আমি প্ল্যান কৰিছিলো মুম্বাইৰ পৰা আনিম কাৰণ আমাৰ 95% আমি মুম্বাইত আমাৰ আছিল লাৰ্জেষ্ট নাম্বাৰ এতিয়া বাকি সকলৰ ক্ষেত্ৰটো তেনেকে তেওঁলোকক যদি এই ৰিপৰ্টটো দিয়াৰ পিছত probably civil aviation ministry will think twice কাৰণ they have just open up their discussion with Assam government যে আমি অসমক ফেচিলিটিটো দিব পাৰো নেকি but now as positive case has emerged. So what will be their response? That has to be ascertained now. Because there will be hardly any pilot and air crew is available in the country who wants to travel along with a positive case. That is a big problem. Sobe koi diye je charter di diok, plane di diok. Kintu attaitko dangor problem hoise je pilot aru crew kheniye positive case thakile cholabo nokhoje. And obviously sobe nijor to chinta koribo. ACC বাছত উঠক আৰু যাওক নিজৰ প্ৰাইভেট ভেহিকলত যেটো ৰুল বনাই দিছে হেটো অহাকালি কাৰণে মই ৰখিব কৈছো এই প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকক অহাকালি দিম কন্টেক্ট হিষ্ট্ৰিটো ডিসি বঙাইগাঁৱৰ মতে SDMNHO গৰাকীৰ পৰা এটা উদ্ভৱ হ'ব পাৰে বুলি চিন্তা কৰি থকা হৈছে সেইকাৰণে বিভিন্ন মানুহক চেক কৰা হৈছে কাৰণ যি গৰাকী SDMNHO আছিল তেওঁৰ লগত জামাতৰ পৰা তবলিগ জামাতৰ পৰা উভতি অহা মানুহখিনিয়ে মিলামিছা কৰি আছিল বুলি হস্পিটালৰ কৰ্মীসকলে ষ্টেটমেন্ট দিছে গতিকে প্ৰাৰম্ভিক পৰ্যায়ত তেওঁৰ হয়তো 14 দিনত কিবা কাৰণত তেওঁ নন সিম্পটমিক হৈ থাকি গল কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত SDMNHO গৰাকী বা তেওঁ যিসকল তবলিগ জামাতৰ ব্যক্তিক চিকিৎসা কৰি আছিল হস্পিটালত তেওঁলোকৰ প্ৰায় আন ব্যক্তিসকলৰ গাত ৰোগটো হিচৰা বুলি জিলা উপায়ুক্তই প্ৰাৰম্ভিকভাৱে অনুমান কৰিছে বহুত আছে এচিম্পটমিকটো বহুত এটা কয় স্যাৰ আপোনাৰে এবাৰ হৈছে হৈ গল বুলি মুকে বহুতে হাঁহি আছে পৰখিৰ পৰা গতিকে nobody knows এচিম্পটমিক এতিয়া খালি আপোনালোক নহয় আপোনালোকৰ টেষ্ট হৈ গল যেতিয়া আমি টেষ্ট কৰা নাই কাৰণে ক'ব নোৱাৰো আৰু গতিকে এটো nobody knows who is asymptomatic
তেওঁলোকৰ যদি আসাম এইটো মোক লৈ গ'ল আসাম ট্ৰেন্সপৰ্ট ৰিলিফ যেটো মই আপোনালোকৰ আছিলে যেটো ইমেইল দিছো তাতে যদি ইমেইল কৰে কোনোবাই যদি নিজৰ বাস নিজৰ গাড়ী ভাড়া কৰি আহিব খোজে আজি ৰাতিৰ পৰাই তেওঁলোকে পাছ পোৱা আৰম্ভ হ'ব তেওঁলোকে অহা কালিৰ পৰাই আহিব পাৰিব ইনফেক্ট আজি আহি আছে বহুতখিনি already we have issued many passes ever since that number particular Sir, নতুনকৈ যিখিনি আহিবলগীয়া আছে 2200 already in the missed call during our press conference 2200 people has already called 2200 মানুহে কল কৰিলে আমি কথা পাতি থাকাৰ সময়তে স্যাৰ নতুনকৈ যিখিনি বাহিৰৰ পৰা আহিবলগীয়া আছে ট্ৰেইনখিনি কেতিয়াৰ পৰা আৰম্ভ কৰিব ট্ৰেইনটো প্ৰথম আমি ৰেজিষ্টাৰ পাব লাগিব যে বাংগালোৰৰ পৰা কিমান আহিব কলিকতাৰ পৰা কিমান আহিব দিল্লীৰ পৰা কিমান আহিব তেতিয়া লিষ্টখন লৈ আমি এনএফ ৰেলৱেক আবেদন কৰিম যে আমাৰ বেংগালোৰৰ পৰা 10000 মানুহ আহিব কৈছে 10খন ট্ৰেইন দিয়ক দিল্লীৰ পৰা 5000 মানুহ আহিব কৈছে ট্ৰেইন দিয়ক তেতিয়া তেওঁলোকে ট্ৰেইন দিব গতিকে মই নাভাবো যে 9-10 তাৰিখৰ আগতে প্ৰথম ট্ৰেইনখন চলাচল কৰাৰ সম্ভাৱনা আছে বুলি খালি নম্বৰখিনি ভুল কৰি নিদিব নম্বৰখিনি স্ক্ৰিনত যাতে আৰু যেটো বিশেষকৈ যিসকলে বাস গাড়ী লৈ আহিব খুজিব তেওঁলোক যেটো কালিৰ পৰা আহিব পাৰিব গতিকে অনলাইন যেটো আমি ইমেইল দিলো হেতু আপোনালোকে ভালকৈ দি দিলে আৰু উত্তৰ পূৰ্বটো আমি এটো কৈছো যে ট্ৰান্সপোৰ্ট সেৱা ওপেন হোৱাৰ লগে লগে উত্তৰ পূৰ্বৰ ৰাজধানী বিলাকলৈকে অসম ৰাজ্যিক পৰিবহণ নিগম যাব যাৰ গাড়ী মটৰ নাই তেওঁলোকৰ আৰ্থিকভাৱে অহাটো সম্ভৱ নহয় তেওঁলোকে অপেক্ষা কৰক তেওঁলোকে গম পাব যে আমি কোনদিনা শিলঙলৈকে বাস পঠাম কোনদিনা আগৰতলা কোনদিনা ইটানগৰ এই বাসখিনি বিষয়ে তেওঁলোকে নিজে গম পাব আমি পাব্লিসিটি দি দিম হ'ব ধন্যবাদ